Hello everyone, welcome to Study Insight. সকলোকে Study Insight লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজিৰ আমি এইটো ক্লাছত ডিসকাস কৰিব ওলাইছো LCM and HCF। সকলোৱে জানে LCM মানে কি হয়, লসাগু হয়, আৰু HCF মানে কি হয়, কখাউ হয়। ঠিক আছে? সো LCM and HCF আমাৰ মেথছৰ মই যদি কওঁ ওভাৰঅল মেথছৰ এটা বহুত বেছি ইম্পৰ্টেন্ট পাৰ্ট হয়। যদি আপুনি LCM উলিয়াব নেজানে, যদি আপুনি HCF উলিয়াব নেজানে, তেতিয়াহ'লে 50% মেথছৰ আপোনালোকে কুৱেশ্যন সলভে কৰিব নোৱাৰিব। কৰবাত নহয় কৰবাত আপোনালোকৰ LCM ইউজ হ'বই, কৰবাত নহয় কৰবাত আপোনালোকৰ HCF ইউজ হ'বই। সো সদায় আমি এই টপিকটো সদায় আমি ফাৰ্স্ট প্ৰায়োৰিটি ৰাখিব লাগিব। এই টপিকটো যদি কাৰোবাৰ কিবা 1%ও যদি কিবা প্ৰবলেম আছে, কিবা বুজি নাপায়, এই ক্লাছখিনি কৰক। যিমান পাৰি আপোনালোকৰ কনসেপ্ট মই ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম। LCM and HCF ৰ সকলো কনসেপ্ট, সকলো ধৰণৰ কুৱেশ্যন, যিবিলাক কুৱেশ্যন আমাৰ আহিবলগীয়া এক্সাম লাইক ADRE স্পেচিফিকেলি ADRE এক্সাম হওক বা যিকোনো আমাৰ ষ্টেট লেভেল এক্সামত আমাৰ সোধে, সেইবিলাক কুৱেশ্যন আমি ডিসকাস কৰিম। লগতে আমি আমাৰ কিছুমান এনেকুৱা কুৱেশ্যন নেক্সট ক্লাছটোত আনিম LCM and HCF ৰ ওপৰত, যিবিলাক কুৱেশ্যন আমাৰ নেশ্যনেল লেভেলৰ এক্সাম লাইক SSC CHSL SSC CGL সেইবিলাকৰ এক্সামৰ কুৱেশ্যনো আমি লৈ আহিম। লগতে আমি প্ৰিভিয়াছ ইয়াৰ আমাৰ এছামৰ যিবিলাক এক্সাম হৈছিলে, নট অনলি ADRE, যিকোনো এক্সাম য'ত আমাৰ এই টপিকটো কুৱেশ্যন সোধে, এই টপিকৰ কুৱেশ্যন আমি লৈ আহিম। ঠিক আছে? সো আপোনালোকৰ এটাই দায়িত্ব, এই ক্লাছটো ভালদৰে কৰা, প্ৰপাৰ যিমানখিনি সময় মই ক্লাছটো কৰাও, এই ক্লাছটো টোটেলি কমপ্লিটলি ভালদৰে চাব লাগিব। কিবা যদি বুজি নাপায় তলত আপোনালোকে সুধিব লাগিব, সেইখিনি আপোনালোকৰ কৰ্তব্য, সেইখিনি কৰিব। বাকি মোৰ ফালৰ পৰা মই আপোনালোকক গোটেইখিনি কনসেপ্ট ক্লিয়াৰলি বুজাবলৈ ট্ৰাই কৰিম। ঠিক আছে? সো এতিয়া আমি কথা আহিল আমাৰ LCM and HCF ৰ কনসেপ্ট, কাৰণ আমি কথা বহুত পাতিলো আজি। এতিয়া আমি ডাইৰেক্ট কনসেপ্টলৈ যাওঁ। সো কনসেপ্টত কি লিখা আছে, ইয়াত অলপমান থিওৰিটিক্যাল কথা লিখা আছে। এইটো টপিকত থিওৰিটিক্যাল একো জানিবলগীয়া তেনেকুৱা একো নাই, বাছ ডেফিনেশ্যনটো জানি লওক। সো কি কৈছে, HCF is defined as the highest common factor present in two or more given numbers. Similarly, the least common multiple LCM of two or more numbers is the smallest numbers which is common multiple of the given numbers. So ইয়াত জাষ্ট HCF and HCF ৰ এটা ক'ব গ'লে ডেফিনেশ্যন কৈছে। ঠিক আছে? লসাগু আৰু গসাগু। ঠিক আছে? সো মই এইখিনি ভালদৰে বুজাম। ইয়াত ডেফিনেশ্যনটো আপোনালোকে চাই লওক। প্ৰপাৰ কুৱেশ্যন যেতিয়া কৰিম তেতিয়াহে আপোনালোকে এই টপিকটো ভালদৰে বুজিব। ডেফিনেশ্যনত ইমান বুজাব লগা নাই, যদি কোনোবাই ডেফিনেশ্যন বিচাৰে সেইকাৰণে মই ডেফিনেশ্যনটো দিছোঁ, চাই ল'ব পাৰে। ঠিক আছে? এতিয়া আমি এটা কুৱেশ্যন কৰিম। ডাইৰেক্ট ইয়াত তিনিটা সংখ্যা দিয়া আছে। ঠিক আছে? কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে, 12, 15 and 18। সো তিনিটা সংখ্যা দিয়া আছে। এই তিনিটা সংখ্যাৰ পৰা আমি LCM and HCF দুটা উলিয়াব লাগে। LCM and HCF দুটা উলিয়াব লাগে। সো কেনেকৈ উলিয়াব, আই থিংক সকলোৱে কৰিব পাৰিব। মই ভাবোঁ যে আমাৰ ইয়াত যিমান ষ্টুডেণ্টে ক্লাছ কৰি আছে সকলোৱে এই টপিকটোৰ এইটো কুৱেশ্যনটো কৰিব পাৰিবই। তথাপিও মই আৰু এবাৰ বুজাই দিছোঁ। এইটো প্ৰথম কুৱেশ্যন যিহেতু কি কৰিব, এই তিনিটা সংখ্যাক সৰু সৰু লিষ্ট মাল্টিপল সৰু সৰু কিছুমান সংখ্যাৰে ভাঙিব। মানে কেনেকৈ ভাঙিব মই সেইটো কৈ আছোঁ। ভঙাটো ইম্পৰ্টেণ্ট। কেনেকৈ ভাঙিব, মৌলিক সংখ্যাৰে ভাঙিব লাগিব। হয়? সো 12ক যদি মই লওঁ, 2 into 6 কিমান হ'ব, 12, 2 into 3 6। সো কিমান আহিলে, 12ৰ কাৰণে আহিলে 2 square into 3, হয় নে নহয়? দুটা আছিলে সেইটো কাৰণে 2 square হ'ল। সেম 15ৰ কাৰণে 3 into 5 কৰিলে কি হয়, 15 হয়। মৌলিক সংখ্যা 3 into 5 আমাৰ আহি গ'ল। সেম যদি মই কওঁ 18ৰ কাৰণে 2 into 9 18, 3 into 3 9, that means 3 square into 2 হৈ গ'ল। সো আমাৰ আহিলে 2 square into 3, 3 into 5, 3 square into 2। সো ইয়াত আমাৰ এইখিনি আমি প্ৰথমতে আমাৰ প্ৰথম যিখিনি কৰিবলগীয়া থাকে LCM and HCF উলিয়াৰ আগত সেইখিনি কাম কৰিলোঁ। এতিয়া আমি LCM and HCF এতিয়া এইখিনিৰ পৰা উলিয়াম। সো LCM কেনেকৈ উলিয়াম, আমি কি চাম LCMত, আমি এই তিনিটা সংখ্যা যিখিনি পালোঁ আমি 12, 15, 18, আমি তাত কি চাম, সকলোতকৈ ডাঙৰ স্কুৱেৰ। ইয়াত আমাৰ কি আছে, 2 স্কুৱেৰ আছে। হয়? ইয়াত কি আছে, 3 into 5 আছে। ইয়াত 3 স্কুৱেৰ আছে। হয়? সো 2 আৰু ক'ৰবাত আছে নেকি, ইয়াত এটা 2 আছে। সো 2 স্কুৱেৰ 2ৰ কোনটো ডাঙৰ হয়, 2 স্কুৱেৰ ডাঙৰ হয়। সো আমি 2 স্কুৱেৰটোকহে লিখিম। ঠিক আছে? আমি 2টোক নিলিখোঁ, অনলি 2 স্কুৱেৰটোক লিখিম, যিটো ডাঙৰ আমাৰ পাৱাৰ থাকিব। 2 to the power 5 থাকিলে 2 to the power 5টোক লিখিলোঁ হয়। ঠিক আছে?
তাৰ পিছত যদি চাও 3 আৰু 5 ৰ ইয়াত 3 এটা আছে ইয়াত 3 স্কয়াৰ আছে সো আমি ইয়াত অকল 3 স্কয়াৰ টো লিখিম অনলি 3 টো নিলিখো ঠিক আছে তাৰ পিছত যদি আমি চাও 5 ৰ ক্ষেত্ৰত 5 ইয়াত আছে নেকি প্ৰথমটোত 5 নাই কথা নাই কোনে নাথাকিলেও আমি লিখিম আমি সাম সেকেন্ডটোত আছে ওকে আছে থাৰ্ডটোত নাই ইয়াত অনলি 5 আছে সো আমি 5 টো লিখি দিম সো কি হ'ব এলসিএম আমাৰ 2 স্কয়াৰ * 3 স্কয়াৰ * 5 4 * 9 * 5 কিমান হ'ব 45 * 4 180 হেতু হ'ব আমাৰ এলসিএম ক্লিয়াৰ সেম যদি মই এইচসিএফ ৰ ফুল ফৰ্মটো কি কৈছিলো চাব হাইয়েস্ট কমন ফ্যাক্টৰ ঠিক আছে HCF কি কৈছিলে ডিফাইন এজ দা হাইয়েস্ট কমন ফ্যাক্টৰ প্ৰেজেন্ট ইন টু অর মোর গিভেন নাম্বাৰস মানে কি কৈছে আমি যদি চাও কমন ফ্যাক্টৰ 2 স্কয়াৰ * 3 সো 2 স্কয়াৰ * 3 আসলে ইয়াত ওকে ইয়াত আসলে 3 * 5 ইয়াত আসলে 3 স্কয়াৰ * 2 সো HCF ত অলপ উলটা হয় HCF ত আমাৰ তিনিটা সংখ্যাতে কমন থকাটো হে HCF হ'ব ইয়াত যেনেকে এলসিএম ৰ ক্ষেত্ৰত 5 টো আমাৰ তিনিটা জায়গাতে নাছিলে ইয়াত নাছিলে তথাপি আমি 5 টো লৈছিলো বাট আমি গখাও যেতিয়া উলাম HCF মানে কি হয় গখাউ হয় এলসিএম মানে কি হয় লখাগু হয় ঠিক আছে যেতিয়া আমি গখাউ উলিয়াম তাৰ আমাৰ তিনিটাৰে কমন থকা সংখ্যা লাগিব তিনিটাৰে কমন কি আছে 2 আছে নাই 2 নাই 3 আছে নাই ওকে 3 আছে আৰু কি লম 3 যেটো সৰু হয় এটা 3 আছে ইয়াতো 3 আছে আৰু ইয়াত কি আছে 3 স্কয়াৰ আছে সো আমি অকল 3 টো হে লম তিনিটাৰ কমন অনলি 3 লম আৰু ইয়াত পাৱাৰ যেটো সৰু পাৱাৰ হ'ব হেতু হে লম দ্যাট মিন্স ইয়াৰ যেটো HCF আহি যাব গখাও আহি যাব হেতু 3 আহিব ক্লিয়াৰ কুৱেশ্যনটো ইজি আছিল বাট জিবিলাকৰ কনসেপ্ট ক্লিয়াৰ নাই এই কুৱেশ্যনটোৰ জৰিয়তে আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই চিন্তা কৰিব লগা নাই আমাৰ কাৰণে আৰু বহুত কুৱেশ্যন আছে আজি ক্লাছটোত কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে 84 90 120 ওকে 84 দিয়া আছে 90 দিয়া আছে 120 আমি কি কৰিম কৈছিলো 84 ক প্ৰথমতে আমি ভাগিম মৌলিক সংখ্যাৰে ডিভাইড কৰিম 2 ৰে আৰম্ভ কৰিম 4 2 আকৌ 2 ৰে কৰিম কিমান আহিব 21 আহিব then 21 ক 3 * 7 আহিব that means কিমান আহিলে 2 স্কয়াৰ * 3 * 7 so 84 ৰ কাৰণে এইটো আহিলে সেম 90 ৰ কাৰণে চাম 90 ৰ কাৰণে কি আহিব 3 ৰে ডিভাইড কৰি চাও 3 এটা মৌলিক সংখ্যা হয় 3 * 30 3 * 10 2 * 5 that means আমাৰ আহিব 3 স্কয়াৰ * 2 * 5 হৈ গল সেম 120 ৰ কাৰণে কি চাম 60 20 10 5 সো আমাৰ কিমান আহিব 2 এটা 2টা 3টা 2 কিউব * 3 * 5 ঠিক আছে সো টোটাল কিমান আহিলে এতিয়া আমি লখাও গখাওৰ কাম এতিয়াহে কৰিম এলসিএম এইচএম ৰ কাম এতিয়াহে কৰিম প্ৰথমতে আমি মৌলিক সংখ্যাৰে ভাগি লম ঠিক আছে এলসিএম এণ্ড এইচসিএফ সো এলসিএম কেনেকৈ উলিয়াম আই থিংক সকলোৱে কৰিব পাৰিছে এনসাৰ বিলাক আহিছে বুলি আশা ৰাখিছো সো আমাৰ প্ৰথমতে এলসিএম উলাবলৈ যেটো আমাৰ হাইয়েস্ট পাৱাৰ থাকে প্ৰথমতে 2 ৰ ক্ষেত্ৰত 2 স্কয়াৰ আছে ইয়াত অনলি 2 আছে ইয়াত 2 কিউব আছে সো আমি অনলি 2 কিউব টো লম ঠিক আছে মাল্টিপ্লাই 3 ইয়াত এটা আছে ইয়াত 3 স্কয়াৰ আছে ইয়াত 3 আছে সো আমি ইয়াত লম 3 স্কয়াৰ * 7 5 ইয়াতো এটা 5 আছে ইয়াতো এটা 5 আছে সো অনলি আমি 5 টো লম আৰু 7 আমাৰ ইয়াত এটা আছে হয় সো আমি 7 টো মাল্টিপ্লাই কৰিম ঠিক আছে কিমান আহিলে 2 কিউব মই যদি চাও এখিনি 2 কিউব মানে কিমান হ'ব 2 কিউব মানে হ'ব 8 * 9 * 35 ঠিক আছে সো এখিনি কৰিলে আমি পাম 2520 খিনি মাল্টিপ্লাই কৰি যাব 72 * 35 2520 পাব ঠিক আছে খিনি হল আমাৰ এলসিএম সেম যদি আমি এটা এইচসিএফ টো উলিয়াব চাও মই যদি এইচসিএফ টো ইয়াত বেলেগকৈ লিখি দিছো বাৰু এইচসিএফ টো চাও তেতিয়ালে কি হ'ব ইয়াৰ কেছটো উলটা হয় এলসিএম ৰ লগত এলসিএম ত কি আছিল লিষ্ট দেন এইচসিএম ত কি হ'ব হাইয়েস্ট কমন ফ্যাক্টৰ সো আমি কমন হ'ব লাগিব ইয়াত সো 2 ইয়াত 2 স্কয়াৰ আছে ইয়াত 2 আছে ইয়াত 2 কিউব আছে সো আমি অনলি ইয়াত 2 লম হয়
দেন 3 ইয়াত এটা আছে 3 দুটা আছে 3 এটা আছে so only 3 টো লম 7 ইয়াত এটা আছে ইয়াত 7 নাই নলও 5 ইয়াত 5 নাই বাকি ওটা 5 আছে so হেতু নলও that means আমাৰ HCF আহিব 6 2 into 3 6 আমাৰ HCF আহি যাব ক্লিয়াৰ I hope বুজি পাইছে সকলে কোনো ধৰণৰ কাৰো ডাউট নাই I hope সকলোৱে বুজি পাইছে বুলি আশা ৰাখিছো নেক্সট কোৱেশ্চন নম্বৰ 3 এইটো কোৱেশ্চন মই আপোনালোকক অলপ টাইম দিছো 30 সেকেন্ড হাইয়েষ্ট আমি 1 মিনিট টাইম দিব পাৰো দুটা কোৱেশ্চন কৰিলে এতিয়া এইটো কোৱেশ্চনৰ এনসাৰ মই সকলোৰে পৰা আশা কৰো যে সকলোৱে কৰিব পাৰিব 1 মিনিট টাইম এটা দিছো এই কোৱেশ্চনটো এনসাৰ দিবলৈ ট্ৰাই কৰক সকলোৰে এনসাৰ বিলাক আহিছে বুলি আশা ৰাখিলো সো কোৱেশ্চনটো মই এতিয়া সলভ কৰি আছো 60 ক্ষেত্ৰত কি হ'ব 2 into 30 2 into 15 3 into 5 সো কিমান আহিব 2 square into 3 into 5 সেম 32 ক্ষেত্ৰত কি হ'ব 2 to the power 5 মানে হয় 32 সেম 48 ৰ ক্ষেত্ৰত কি হ'ব 48 টো ভাঙক আপোনালোকে 2 into 24 2 into 12 2 into 6 2 into 3 means কি হ'ব 4টা 2 থাকিব 2 to the power 4 into 3 সেম 64 ৰ কাৰণে যদি ভাঙে 64 টো কি হ'ব 2 into 3 into 2 আৰু এটো 2 to the power 5 sorry 2 to the power 5 মানে এখিনি আহিব ঠিক আছে সো কি হ'ব মানে এটো ওভাৰঅল 2 to the power 6 আহিব হয় এতিয়া এৰ পৰা আমি LCM and HCF উলিয়াম So LCM কেনেকে উলিয়াম মই কি কৈছিলো 2 to the power 5 যেটো ডাঙৰ পাৱাৰ থাকিব আমি হেতু লম 3 ক্ষেত্ৰত ইয়াত 3 আছে অনলি ইয়াতো 3 আছে সো অনলি 3 লম 5 ৰ ক্ষেত্ৰত কি আছে ইয়াত অনলি 5 ওকে ইয়াত আমি 5 টো লম দ্যাট মিন্স কিমান আহিব ওকে ওকে এটো 2 to the power 6 হ'ব লাগিছিল হয় মই মিস্টেক এটা কৰিছো 2 to the power 6 হ'ব এটো মানে 2 to the power 6 আহিব LCM মানে আমাৰ আহিব 2 to the power 6 মানে 64 into 15 যিখিনি কইলে আমি পাম
960 সেম যদি মই HCFৰ কাৰণে চাওঁ কি চাম কমন হ'ব লাগিব 2 স্কয়াৰ 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 6 সো ইয়াত আহিব আমাৰ অনলি 2 স্কয়াৰ বাকি আৰু কিবা কমন আছে নেকি নাই কাৰণ ইয়াত অনলি 2 টু দি পাৱাৰ 5 আছে সো আমাৰ 2 স্কয়াৰ মিন্স কি হ'ব 4 আমাৰ HCF আহি যাব ক্লিয়াৰ আই হোপ বুজি পাইছা যদি কোনোবা কৰিব পাৰা নাছিলা এইটো কৰাৰ পিছত বুজি পাইছা সকলে খুব প্ৰেক্টিস কৰা যদি কিবা ডাউট আছে ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনৰ কাৰণে মই 30 সেকেন্ড সময় দিছো কাৰণ এতিয়া আপোনালোকে ইউজ টু হৈ গল এতিয়া যিমান পাৰি কম টাইমত কৰিবলৈ যত্ন কৰক ঠিক আছে সো সকলে এনসাৰ বিলাক দিয়া বুলি মই আশা ৰাখিলো সো পইণ্টত আছে এইটো কোৱেশ্চন আগৰখিনি আমাৰ পইণ্টত নাছিলে সো পইণ্টত থাকিলে কি কৰিম আমি গোটেই গিটাকে 100 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে কিয় কৰিছো কাৰণ দুটা ঘৰ আগৰ আমাৰ পইণ্ট আছে সো দুটা ঘৰৰ আমি যদি পইণ্টটো উঠাব লাগে দুটাকে আমি গোটেই গিলাকে আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো 100 ৰে মাল্টিপ্লাই কৰাৰ পিছত আমাৰ কি আহিব ইয়াত এইটো আমাৰ 60 আহিব এইটো আমাৰ 960 আহিব আৰু এইটো আমাৰ 36 আহিব ঠিক আছে সো 60 ক আমি যদি ডিভাইড কৰো মৌলিক সংখ্যাৰে কিমান আহিব 2 স্কয়াৰ ইনটু 3 ইনটু 5 আহিব সেম 960 কৰক মই যেনেকৈ শিকাইছিলো এতিয়া আৰু মই কৰি নেদেখাও আপোনালোকে নিজে কৰি লওক 960 কৰিলে কি হ'ব 2 টু দি পাৱাৰ 6 মানে কি হ'ব 64 ইনটু 15 হৈ গল 15 মানে কি হয় 3 ইনটু 5 হয় 3 ইনটু 5 সেম सेम 36 আগতে কি হ'ব 9 4 গুণ 36 মানে 3 স্কয়াৰ ইনটু 2 স্কয়াৰ ওকে সো ইয়াত আমাৰ এলসিএম এন্ড এইচসিএফ ইয়াত বহুতখিনি কথা আমি জানিব লাগিব এইচসিএফ এলসিএম কেনেকৈ হ'ব 2 টু দি পাৱাৰ 6 ওকে 3 স্কয়াৰ ওকে এই দুটা আছিল আৰু ইয়াত 5 আছিল হল 5 আছিল এখিনি কৰিলে কিমান পাম এখিনি কৰিলে আমি পাম 320 into 9 that means আমাৰ আহিব 2880 হয় বাট এইটো আমাৰ এলসিএম নহব কাৰণ ইয়াত আমি 100 ৰে মাল্টিপ্লাই কৰিছিলো পইণ্ট কেইটা উঠাইছিলো পইণ্ট কেইটা আমি আমাৰ সিম্পলিফিকেশনত ইজি হোৱাৰ কাৰণে উঠাইছিলো হয় এনেকুৱা নহয় যে পইণ্ট কেইটা আমি একেবাৰে উঠাই দিম তেনেকুৱা নহয় সো আমি দুটা ঘৰ আগত পইণ্টটো আকৌ বহুৱাই দিম মানে কি হ'ব 28.80 হ'ব সেম যদি এইচসিএফৰ ক্ষেত্ৰত চাও এইচসিএফৰ ক্ষেত্ৰত কি হ'ব দুইৰ ক্ষেত্ৰত কি হ'ব অকল 2 স্কয়াৰ তো থাকিব 2 স্কয়াৰ ইয়াত অকল 3 আছিল অনলি 3 হ'ব 3 স্কয়াৰ নহব 5 ৰ ওকে 5 নাই ওকে আমাৰ এখিনি হ'ব HCF মানে কি হ'ব 4 into 7 সৰি 4 into 3 12 that means এইটো আমি পইণ্টত লৈ গলে কি হ'ব 0.12 সো 0.12 আমাৰ HCF হ'ব ঠিক আছে ক্লিয়াৰ ইজি কোৱেশ্চন আছিল বাট আমি এই পইণ্টৰ কনসেপ্টটো জানিব লাগিব তেতিয়াহে আমি কৰিব পাৰিম নাও নেক্সট কোৱেশ্চন আৰু এটা কোৱেশ্চন পইণ্ট দিয়া আছে এটা এইটো কোৱেশ্চন কৰক আগৰ কোৱেশ্চনটো মই কৰি দিলো যিবিলাকৰ ডাউট আছিল মে আই হোপ সকলোৰে ক্লিয়াৰ হল সো এইবাৰ এইটো কোৱেশ্চন কৰি দেখাওক এইটো কোৱেশ্চন মই 30 সেকেন্ড টাইম দিছো এইটো কোৱেশ্চন আমাৰ এই পাৰ্টটো বা এই টপিকটোৰ এই প্যাটাৰ্নটোৰ
শেষৰটো কুৱেশ্যন হ'ব ইয়াৰ পিছত আমি ফ্ৰেকশ্যনৰ ওপৰত আমি যিটো LCM উলিওৱা আমাৰ কনচেপ্ট সেইটো ডিছকাছ কৰিম ঠিক আছে 30 ছেকেণ্ড ৰানিং হৈ আছে সোনকালে কৰক বেছি টাইম নিদিওঁ সো কেনেকৈ কৰিব ইয়াত 3 টো আমাৰ পইণ্টত নাছিলে সো 3 টোক এজ ইট ইজ লিখিম 1.2 আৰু 0.16 সো 1.2 আৰু 0.16 তিনিটাকে আমি তিনিটাৰ পৰা পইণ্ট উঠাব লাগিব হয় সো আমি পইণ্ট উঠাব লাগিলে এইটোক আমি 100 ৰে মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমাৰ পইণ্ট উঠিব দ্যাট মিন্স আমাৰ ইয়াত অকল 6 আহিব 6 ক 0.06 আমি 100 ৰে মাল্টিপ্লাই কৰিলে অকল 6 আহিব সেম 1.2 ক যদি আমি 100 ৰে মাল্টিপ্লাই কৰো কিমান আহিব 120 আহিব সেম 6 যদি আমি 100 ৰে মাল্টিপ্লাই কৰো 300 আহিব ঠিক আছে হৈ গল নাও আমি বাকিখিনি চাব লাগিব সো বাকি মেথডখিনি আমাৰ সেম হয় ইয়াত আমি 3 * 2 কৰিম 120 কে আমি কি কৰিম 2 to the power 2 square into 5 that means কিমান হ'ব 4 into 5 20 and 2 into 3 that means কি হ'ব 2 cube into 5 into 3 same 300 ৰ কাৰণে কি হ'ব 2 square into 5 square into 3 হ'ব হৈ গল সো এতিয়া আমি LCM উলিয়াম বাকিখিনি সেম সিস্টেম LCM and HCF LCM কি হ'ব 2 cube আছিলে 2 cube আহিব 5 square 5 square আহিলে 3 3 3 okay 3 আহিলে সো কিমান আহিব 2 cube 5 square 3 কৰিলে আমি আহিব 600 পাম 600 পালে আমাৰ পইণ্টৰ আমি 100 ৰে মাল্টিপ্লাই কৰিছিলো হয় আমি সব এই পইণ্টটো আকৌ আমি আগৰ জায়গাত লৈ আহিব লাগিব সো দুটা ঘৰ আগৰ দ্যাট মিন্স অনলি 6 6.00 মানে অনলি 6 আমাৰ LCM আহিব সেম যদি HCF ধৰো একে প্ৰসেস 2 square 2 সো অনলি 2 আহিব 3 3 3 অনলি 3 আহিব মানে কিমান হ'ব 6 আহিব যেটো পৰা আমি সাম 0.06 আমাৰ HCF আহিব ঠিক আছে ক্লিয়াৰ হৈ গল সো এতিয়া আমি আমাৰ এটা নতুন কনসেপ্ট আৰু এটা কোৱেশ্চন আছিলে সো এইটো কোৱেশ্চন আপোনালোকে এইটো কোৱেশ্চন মই এতিয়া কৈ নিদিও কাৰণ এইটো কোৱেশ্চন আৰু আমাৰ একেটা টাইপৰে কোৱেশ্চন হয় জাস্ট আপোনালোকে একে প্ৰসেছত কৰিব কিমানৰে কৰিব 100 এইটো 100 নহয় 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব এইটো 1000 ৰে কৰিব তেতিয়ালে এইটোকো আপোনালোকে 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব সেম এইটোকো কৰিব লাগিব সো সেম প্ৰসেছত কৰিব এইটো কোৱেশ্চন আপোনালোকক মই এজ এ হোমৱৰ্ক ৰাখিছো ঠিক আছে এইটো কোৱেশ্চন একে টাইপৰ কোৱেশ্চন হয় এনসাৰ বিলাক কমেন্ট বক্সত সকলোৱে এনসাৰ দিব লাগিব এই কোৱেশ্চনটো সো ভালদৰে চাই লওক মই কৈয়ে দিছো পইণ্ট কেটা উঠাবলৈ আপোনালোকে 1000 ৰে মাল্টিপ্লাই কৰিব কাৰণ এইটো আমাৰ 0.008 আছে হয় সো 1000 ৰে মাল্টিপ্লাই কৰি আপোনালোকে এনসাৰটো উলিয়াবলৈ যত্ন কৰিব আৰু কমেন্ট বক্সত এনসাৰ বিলাক দিব সো এতিয়া মই এটা নতুন কনসেপ্ট যেটো LCM and HCF for fraction LCM HCF of fraction ঠিক আছে ইয়াত আমি LCM and HCF so ইয়াত LCM numerator আৰু HCF denominator
সো এলচিএমত কি কৰিম যেতিয়া আমাৰ ফ্ৰেকশন দিয়া থাকিব যেটো নিউমাৰেটৰ হয় হেতু এলচিএম উলিয়াম আৰু যেটো ডিনোমিনেটৰ হয় হেতু এইচচিএফ উলিয়াম বাট আমি যদি এইচচিএফ উলিয়াব লাগে তেতিয়া আমি উলোটাটো কৰিম এইচচিএফ অফ নিউমাৰেটৰ ঠিক আছে এণ্ড এলচিএম অফ ডিনোমিনেটৰ মানে আমি কি কৰিছো আকৌ এবাৰ কৈছো চাওক যেতিয়া আমাৰ এটা ফ্ৰেকশন দিয়া থাকিব এনেকুৱা কোৱেশ্চন মই এতিয়াই কৰাই আছো য'ত আমাৰ এলচিএম আৰু এইচচিএফ উলিয়াব দিব সব প্ৰথম এলচিএম উলিয়াবৰ কাৰণে আমাৰ সেই ফ্ৰেকশনটো যেটো নিউমাৰেটৰ থাকিব সেই সংখ্যাকেইটা আমি প্ৰথমতে এলচিএম উলিয়াম আৰু তলৰ ডিনোমিনেটৰ কেইটা আমি এইচচিএফ উলিয়াম সেম এইচচিএফ যদি উলিয়াব লাগে তেতিয়ালে প্ৰথমতে নিউমাৰেটৰ এইচচিএফ আৰু ডিনোমিনেটৰ এলচিএম ঠিক আছে বুজি পোৱা নাই বাৰু কিছুমানে চাগে অলপমান ডাউট হৈছে যেতিয়া কুৱেশ্যন কৰিম অটোমেটিকলি বুজি পাব ঠিক আছে সো এটা কুৱেশ্যন মই দিছো এই কুৱেশ্যনটো চাবলৈ যত্ন কৰক আৰু এনসাৰ দিবলৈ ট্ৰাই কৰক 12 by 35 8 by 7 16 by 21 আৰু 4 by 7 সো ইয়া আমি এলচিএম উলিয়াব লাগে প্ৰথমতে কি কৈছিলো এলচিএম উলিয়াবলৈ আমাৰ ইয়াৰ সুধিছে এলচিএম টো সুধিছে এলচিএম টো কি হ'ব সো এলচিএম উলিয়াবলৈ কি কৈছিলো মই ভালদৰে চাওক কি কৈছিলো এলচিএম উলিয়াবলৈ আমি ওপৰৰ নিউমাৰেটৰ এলচিএম উলিয়াম ডিনোমিনেটৰ এইচচিএফ উলিয়াম মিন্স কি কৰিম নিউমাৰেটৰ কেইটা আমি এলচিএম উলিয়াম দ্যাট মিন্স কি হ'ব 12 সো 3 into 2 square 2 cube 2 to the power 4 and 2 square হয় হেগিটা আমি এলচিএম উলিয়াম দ্যাট মিন্স কি হ'ব 2 cube 2 to the power 4 থাকিলে আৰু আমাৰ থাকিলে 3 ঠিক আছে দেন আমি তলৰ সংখ্যাকেইটা এইচচিএফ উলিয়াম তলৰ সংখ্যাকেইটা এইচচিএফ মানে 7 7 এটো কি হ'ব 7 into 5 এটো হেগিব আমাৰ 7 into 3 that means সকলোতে আমাৰ 7 কমন আছে সো আমাৰ ইয়াত 7 আহি যাব সো আমাৰ যদি এলচিএম আহিব এটো আহিব 2 to the power 4 মানে কিমান হ'ব 16 into 3 by 7 48 by 7 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে সো আমাৰ এলচিএম টো আমি পাই গলো 48 by 7 সো বুজি পাইছে যদি কিবা ডাউট আছিল এই কোৱেশ্চনটো সলভ কৰাৰ পিছত চাগে সকলোৰে ডাউটটো ক্লিয়াৰ হৈ গল ওকে নেক্সট কোৱেশ্চন আৰু এটা কোৱেশ্চন দিছো চাব 24 by 17 32 by 7 48 by 13 কি কৰিব 24 আমি ইয়াত কি আছে 17 7 13 আছে সো আমি লাগে এলচিএম সো তলৰ সংখ্যাকেইটা আমি এইচচিএফ উলিয়াম 17 7 13 কি হ'ব ইয়াত একো আমাৰ কমন মাল্টিপ্লাই আমাৰ একো সংখ্যা নাই সো এনেকুৱা ক্ষেত্ৰত যিকোনো সংখ্যা এটা আমি জানো যে 1 এৰে মাল্টিপ্লাই হৈ থাকে হয় যিকোনো সংখ্যা 1 এৰে মাল্টিপ্লাই হৈ থাকে দ্যাট মিন্স ইয়াত আমাৰ তলত আমাৰ থাকিব 1 আৰু ওপৰত কি থাকিব ওপৰৰ কেইটা আমি এলচিএম উলিয়াব লাগে 24 কি হ'ব 2 cube into 3 আহিব 8 3 গুণ 24 24 32 মানে কি হয় জানে সকলোৱে 2 to the power 5 2 to the power 5 মানে যদি 32 হয় আমাৰ যদি 48 চাও 48 কি হ'ব 48 মানে হ'ব 2 into 24 then 24 মানে কি হয় 2 to the power 2 cube into 3 that means 2 to the power 4 into 3 আহিব হয় সো আমি এতিয়া এলচিএম কেনেকৈ উলিয়াম ওপৰৰ সংখ্যাকেইটাৰ জাস্ট আমি এতিয়া খিনি সিম্পলিফাই কৰিম সো কেনেকৈ হ'ব এলচিএমত 2 কিউব 2 to the power 5 2 to the power 4 that means 2 to the power 5 আহিলে into 3 into 3 so only 3 থাকিব ঠিক আছে সো এখিনি কৰিলে আমি কিমান পাম 2 to the power 5 মানে 32 into 3 কৰিলে okay 2 to the power 5 3 90 কিমান হ'ব 96 আহিব okay so 96 by 1 so আমাৰ 96 আহি যাব এলচিএম কারেক্ট आंसर সেম যদি মই এইচচিএফ উলিয়াব দিও এলচিএম তো বাৰু পাৰিলে এইচচিএফত কি কৈছিলো আৰু এটা কোৱেশ্চন দিছো চাব 3 by 4 6 by 25 12 by 35 3 by 5 so এইটো আমি এইচচিএফ উলিয়াব লাগে
সো HCF উলিয়াবলৈ কি কৰিম ওপৰৰ সংখ্যাটো আমি HCF উলিয়াম মানে 3 6 12 3 সো 12 মানে কি হ'ব 4 3 গুণ 12 that means 2 square into 3 same 6 মানে 2 into 3 ইয়াত থাকিব 3 সো আমাৰ কমন কি থাকিব 3 3 3 3 2 2 নাই that means আমাৰ ইয়াত 3 ওপৰত থাকিব নিউমাৰেটৰ 3 ডিনোমিনেটৰ আমি LCM উলিয়াম হয় সেম প্ৰসেস 5 to আমাৰ 5 এ থাকিব 35 7 into 5 25 5 square 4 2 square হয় সো ইয়াৰ আমি LCM উলিয়াব লাগিলে কি কৰিম 5 square 7 2 square 25 into 7 into 4 কিমান আহিব 25 4 গুণ 200 sorry 100 100 into 7 700 so 3/700 আমাৰ HCF আহিব so ফ্ৰেকশনৰ যিকোনো সংখ্যা আমাৰ যদি LCM and HCF উলিয়াব দিয়া আমি এই প্ৰসেসটোত কৰিলে আমি এনসাৰ উলিয়াব পাৰিম ক্লিয়াৰ সকলোৰে so এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি এইটো প্ৰসেসে সলভ কৰিলে আমি এনসাৰ উলিয়াব পাৰিম ঠিক আছে সো এইখিনি আছিল LCM and HCF ৰ বেসিক আজি ক্লাসত আমি আৰু অহাকালিৰ পৰা আমি এই LCM and HCF ৰ আৰু প্ৰপাৰ যিবিলাক কোৱেশ্চন থাকে এক্সাম ওৰিয়েন্টেড আজি কোৱেশ্চন বিলাক কি আছিল মেইনলি আমাৰ কনসেপচুৱেল কোৱেশ্চন আছিল কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ কাৰণে মই আজি কোৱেশ্চন বিলাক কৰাইছো বাট নেক্সট ক্লাসত আমি কোৱেশ্চন বিলাক প্ৰপাৰ এক্সাম ওৰিয়েন্টেড কোৱেশ্চন লৈ আহিম ঠিক আছে সো যদি কাৰোবাৰ কিবা ডাউট আছে অবিয়াসলি তলত আমাৰ কমেন্ট সেকশনত হুদিব আমি এনসাৰ বিলাক দিবলৈ যত্ন কৰিম লগতে যদি আমাৰ জিওমেট্ৰিৰ আমি ক্লাস কৰিছিলো জিওমেট্ৰি আগৰ ক্লাসখিনি আপোনালোকে চোৱা নাই আমাৰ প্লেলিষ্ট সেকশনত যাব কমপ্লিট মেথছ প্ৰেক্টিস ক্লাস বাই নীলকমল স্যাৰ বুলি যেটো প্লেলিষ্ট আছে তাত গৈ ভিজিট কৰি আপোনালোকে সেই ক্লাসটো চাব পাৰিব ঠিক আছে সো আই হোপ সকলোৱে ক্লাসটো কৰি ভাল পালে তেতিয়ালে আমি আজি ক্লাসটো ইয়াতে সামৰণি মাৰিলো সো সামৰণি মৰাৰ আগতে মই এই কোৱেশ্চনটো যে দিছিলো এই কোৱেশ্চনটো আপোনালোকে কৰিব আমাৰ কমেন্ট বক্সত জনাব হেতু আশা ৰাখিলো ঠিক আছে সো আজিলৈ ইমানে আকৌ লগ পাম অহাকালি ক্লাসত তেতিয়ালৈ থ্যাংক ইউ এন্ড গুড নাইট